हेलो एवरीवन, आज मैं कि बनाबले लैसो आपनालोके निश्चय धरिब पारिছে যদি কিছু মানে ধৰিব পৰা না তেনেহলে আহকচোন তেতিয়াহলে আমাৰ অসমীয়াৰ অতিকৈ প্ৰিয় টেঙাৰ জোলখন আজি বেলেগ ধৰণে অলপ বনাও। আপোনালোকে হয়তো বহুতে বনাই খাইছেও আৰু ধৰিব পাৰিছে নহয় মই কি টেঙা লৈছো বনাবলে। এই যেটো পাত দেখিছে সেইটো হৈছে অৰিজিনাল টেঙা হয়। এইটো টেঙা হৈছে মানে এইটো ঠেকেৰা টেঙাৰ পাত লৈছো মই, কুমলীয়া পাত। এই পাতৰ জোলখন হয়তো বহুতে খাইছে আৰু যদি খোৱা নাই কোনোবাই তেতিয়াহলে আপুনি বহুত বেছিকৈ মিছ কিবা এটা মিছ কৰিছে মানে নোখোৱাকৈ থকাতে। এবাৰ বনাই খালে হয়তো বাৰে বাৰে খাবলৈ মন যাব এইখন টেঙাৰ জোল। ঠেকেৰা টেঙাৰ পাতকেইটা মই কুমলীয়া পাতকেইটামান কাটি লৈছোঁ, তাৰ লগত বইল আলু 2টা লৈছোঁ আৰু লৈছোঁ মই মাছ মিডিয়াম আকাৰৰ। তাৰপিছত লৈছোঁ মই সৰু পিঁয়াজ এটা, অলপ পাঁচফোৰণ, কেঁচা জলকীয়া কেইটামান, নহৰু লৈছোঁ মই কেইটামান আৰু কলা সৰিয়হখিনি দি লৈছোঁ মই ফোৰণ দিবলৈ। টেঙাৰ জোলত ফোৰণটো দিলে মোক বহুতে ভাল লাগে। এই এখন কেৰাহীত মই তেল অলপ গৰম হ'ব দিলোঁ। তেলটো গৰম হ'বলৈ দি তাত মই মাছখিনি কি কৰিছোঁ ফ্ৰাই কৰি লৈছোঁ। টেঙাৰ জোলত মাছটো খুব বেছিকৈ ফ্ৰাই কৰিব নালাগে, অলপ মানে সাধাৰণভাৱে ফ্ৰাই কৰি ল'লে হয়। অলপ ফ্ৰাই কৰি লৈ কেনে মাছখিনি ফ্ৰাই কৰি লোৱা সময়ত মানে মাছত মই অলপ হালধি আৰু নিমখ ছটিয়াই সানি লৈছিলোঁ। লৈ কেনে মাছখিনি তেলত ফ্ৰাই কৰিছোঁ। এনেকৈ মাছখিনি ফ্ৰাই কৰি ল'ম, খুব বেছিকৈ কাঢ়াকৈ নকৰোঁ মই, খুব কম সময়তে অলপ হাফ ফ্ৰাই কৰি ল'ম। লৈ মাছখিনি মই উঠাই ল'লোঁ। উঠাই লৈ এতিয়া কেৰাহীৰ পৰাই সেইখন কেৰাহীত তেলটো অকণমান বেছি হ'ব যেন লাগিছে। মাছ ফ্ৰাই কৰোঁতে তেলটো অলপ কমাই ল'লোঁ, কাৰণ টেঙাৰ জোলত তেলৰ ইমান প্ৰয়োজন নাই বাৰু। লৈ তাত মই পাঁচফোৰণটো দি দিলোঁ। তেলত পাঁচফোৰণটো দি উঠি তাত মই দি দিম পিঁয়াজ, জলকীয়া আৰু নহৰু। এইখিনি দি অলপমান ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। ৰঙচুৱা হোৱালৈ, যেতিয়ালৈকে কালাৰটো অকণমান চেঞ্জ নহয় নহৰুখিনি, তেতিয়ালৈ ভাজি ল'ম। তাৰপিছত মই তাত কি কৰিলোঁ, যিখিনি মানে ঠেকেৰা পাত কাটি লৈছোঁ সেইখিনি তাত এড কৰি দিলোঁ। ঠেকেৰা পাতৰ এই টেঙাৰ জোলখন মানে আমাৰ অসমীয়া খানাৰ যিহেতুকে টেঙাটো সকলোৰে প্ৰিয় ন, টেঙা নহ'লে নহয়ে বাৰু। এতিয়া বেছি গৰমততো টেঙাৰ জোলখন থাকিলে খুবেই ভাল লাগে ন। ভাতৰ দুপৰীয়া সাজত যদি থাকে ন টেঙাৰ জোলখন, তেতিয়াহ'লে বেলেগ একো প্ৰয়োজনেই নাথাকে। আমাৰ গৰমে গৰমে বাহিৰৰ পৰা আহিয়ে হওক কিবা হওক, টেঙাৰ জোল, টেঙা আৰু মাছৰ জোল থাকিলে বহুত মানে ভাতকেইটা শান্তিৰে খাব পাৰি আৰু। সেয়ে তাত মই এতিয়া কি কৰিলোঁ, ঠেকেৰাখিনিত ভাজি হোৱাৰ পিছত বইল আলুখিনি পিটিকি কেনে তাত দি দিলোঁ, এড কৰি দিলোঁ। দি এতিয়া মই কি কৰিছোঁ, অকণমান লৰাই লৈছোঁ, আলুখিনি ভাজি লৈছোঁ অলপ মানে। তাৰপিছত তাত মই এড কৰি যাম, প্ৰথমতে মই নিমখ দি দিম। নিমখ আন্দাজমতে দিছোঁ, যিমানখিনি প্ৰয়োজন হ'ব মোক। তাৰপিছত মই দি দিছোঁ তাত হালধি গুড়িও সিমানখিনি দিছোঁ যিমানখিনি দৰকাৰ হয়। যিমানখিনি অনুপাতত আপুনি জোল বনাব সেই অনুপাতত মানে দি থৈ যাব। তাৰপিছত মোৰ পানীটো মই গৰম পানী ইউজ কৰিছোঁ। গৰম পানী মই তাত দি দিছোঁ। এতিয়া মই দি যাম তাত আগতীয়াকৈ ফ্ৰাই কৰি ৰখা মাছখিনি তাত জোলত দি দিম। মই যিখিনি মাছ মই ভাজি থৈছোঁ সেইখিনি দি দিম। দি কেনে উতলিবলৈ দিম, ভালদৰে উতলিব দিম। তাৰপিছত মই এইপিনে খুব ভালদৰে উতল অহাৰ পিছত কি কৰিলোঁ, মই কলা সৰিয়হকেইটা যে লৈছিলোঁ সেইখন বেলেগ এটা মানে পেনত মানে গৰম কৰিছোঁ। এইটো মানে ফোৰণ দিব লাগে। এইটো এটা তেল নিদিয়াকৈ অকল কলা সৰিয়হখিনি খুব ভালদৰে ফুটিব লাগে। ফুটিলে গোটেইখিনি সম্পূৰ্ণ ফুটি হোৱাৰ পিছত তাত জোলত মই ঢালি দিওঁ। এনেকৈ আমাৰ আইতাই বনাইছিলে, খাবলৈ খুবেই সোৱাদ হয়। গোন্ধটো মানে আপুনি যদি কেতিয়াও নাখায় মানে খাওঁ লাগিব আৰু এনেকুৱা হয়। টেষ্টটো খুব ভাল হয়। কম তেলতে যিগতিকে বনোৱা হয়। এটা সৰিয়হৰ গোন্ধই আপোনাক আমোল মালাই যায়। তৰকাৰীটোৰ গোন্ধটো খুব টেষ্টি হয় খাবলৈ। এনেকৈ খাই চাব, যদি খোৱা নাই কেতিয়াও এবাৰ খালে আপুনি গম পাই যাব হয়তো ইয়াৰ সোৱাদটো কেনেকুৱা হয়। আল্টিমেট বুলি কয় যে, সেই ঠিক তেনেকুৱা ইয়াৰ সোৱাদ মানে। এনেকৈ টেঙাৰ জোল মোৰ সম্পূৰ্ণ উতলিছে। এতিয়া হৈয়ে গ'ল মোৰ মোটামুটি ৰেডি খাবলৈ। মই দুপৰীয়া ভাতত খাবলৈ লৈছোঁ এই টেঙাৰ জোল ভাতৰ লগত টেঙা মাছ। ইয়াতে কিন্তু আপুনি কেতিয়াবা কি হয়, কিছুমান চাউলৰ গুড়ি অলপ ইউজ কৰে, মানে কি জোলটো বেছি গাঢ় হ'বৰ কাৰণে। মই যিগতি ইমান গাঢ় ভাল নাপাওঁ, মই আলু যিমানখিনি দিছোঁ মোৰ আলুৰে হৈ গৈছে বাৰু। আৰু জোল মই বহুত বেছি বনোৱা নাই, আপোনালোকে যদি বেছিকৈ বনায় তেনেকৈও দিব পাৰে। এনেকৈ বনাই চাব। থেংক ইউ। ভিডিঅ'টো শেষলৈ